দুখৰ মাজতে এটা সুখবৰ বহুতো বাধাৰ নেওচি ইতিমধ্যে এটা সুন্দৰ খবৰ আমাক দিবলৈ আচলতে সক্ষম হৈছে এই বৌগৰাকীয়ে গোলাঘাট জিলা যি হামুকজানত থকা নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমৰ এই বৌগৰাকী আৰু এই বৌগৰাকীয়ে চতুৰ্থ বৰ্গৰ এডিআৰি যি ফলাফল ঘোষণা কৰা হ'ল মানে শেষ পৰ্যায়ৰ যি ফলাফল সেই ফলাফলত ইতিমধ্যে উত্তীৰ্ণ হৈছে আৰু চৰকাৰীভাৱে এটা চাকৰি পাবলৈ সক্ষম হৈছে। গতিকে এটা সুন্দৰ খবৰ আচলতে জুবিন দাৰ ন্যায়ৰ বাবে আমি সকলোৱে যুঁজ কৰি আছোঁ, সকলোৰে মনত দুখ, কিন্তু এই দুখৰ মাজতো এটা সুন্দৰ খবৰে সঁচাকৈ আমাক আচলতে মনবিলাক আচলতে ভাল লগাই তুলিছে যে বহুতো বাধাৰ পাছি আচলতে নেওচি এই বৌগৰাকীয়ে সেই স্থানত পাবলৈ সক্ষম হৈছে। গতিকে বৌগৰাকীক আমি তেখেতৰ অনাগত দিনৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ আৰু অনাগত দিনবোৰ যাতে ভালদৰে পাৰ হয় তাকে কামনা কৰিছোঁ। আৰু এতিয়া আমি বৌৰ পৰা জানিব বিচাৰিম যে কেনেধৰণে আচলতে বৌয়ে এইটো ক্ষেত্ৰত যিহেতু এডিআৰি এক্সামৰ কাৰণে যথেষ্ট আচলতে কেণ্ডিডেট হৈছিলে, সেইটো আপোনালোকে সকলোৱে জানিছিলে যে কেণ্ডিডেট যেতিয়া এক্সাম দিয়া সময়তে নেট পৰ্যন্ত বন্ধ কৰি দিয়া হৈছিলে। ইমান এটা আচলতে কঠিনভাৱে আচলতে দিব লগা এটা পৰীক্ষা আৰু তাতে আকৌ বৌ হৈছে দৃষ্টিহীন। ইমান বাধা নেওচিও বৌয়ে কেনেধৰণে আচলতে উত্তীৰ্ণ হ'বলৈ সক্ষম হ'ল, গোটেই কথাখিনি আমি জানিবৰ কাৰণে আমি বৌ ওচৰলৈ যাম আৰু বৌক প্ৰথমে আমাৰ NB Assam 87 ইউটিউব চেনেললৈ আৰু নিতুল বৰা ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। হয়, ধন্যবাদ। মই সকলোকে নমস্কাৰ জনাইছোঁ। এই আমাৰ সদৌ অসম নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমৰ ফালৰ পৰা তোমালৈও ধন্যবাদ, বহুত বহুত ধন্যবাদ থাকিল আৰু অসমবাসী ৰাইজলৈও। আৰু প্ৰথমেতো ঈশ্বৰৰ কথাই ক'ব লাগিব যে ঈশ্বৰে সকলো, ঈশ্বৰৰ বাহিৰে আমাৰ কোনো নাই। ঈশ্বৰকো মই বহুত প্ৰাৰ্থনা কৰিছিলোঁ, মোৰ প্ৰাৰ্থনা ঈশ্বৰে শুনিলে আৰু এই পৰ্যায়ত মোক সক্ষম কৰালে। তাৰপিছত আৰু মই প্ৰথমে আমাৰ আশ্ৰমৰ সভাপতিক ধন্যবাদ জনাইছোঁ। তেখেতে মোক এটা জীৱন দিলে বুলি ক'ব পাৰি, জীৱনেই দিলে। মোৰ যেতিয়া মই আশ্ৰমলৈ আহিছিলোঁ তেতিয়া মোৰ বহুত ডকুমেণ্টছ কাৰেক্ট নাছিলে, গোটেই ভুল আছিলে। তাৰপিছত আধাৰ, ভোটাৰ আৰু পেন কাৰ্ড বা বাকী অল ডকুমেণ্টছখিনি, কিছুমান ডকুমেণ্টছ নাছিলে, কাষ্টৰ নাছিলে, PRC নাছিলে আৰু বাকী ইনকাম নাছিলে। তাৰপিছত বাৰ্থ চাৰ্টিফিকেটো মোৰ নাছিলে। মোৰ ঘৰৰ পৰিস্থিতি বহুত বেয়া, এইটোনো কি লুকুৱাবলগীয়া কথা, সকলোৱে জানে। ঘৰৰ পৰিস্থিতি বহুত বেয়া, মা দেউতাও নাই, ভাইটি আছে যদিও নথকা নিচিনাই, খবৰ খাতি একো নলয়। গতিকে ধন্যবাদ জনাইছোঁ এই কাৰণে তেখেতে মোক সকলো ডকুমেণ্টছ উলিয়াই দিলে আৰু গোটেই ডকুমেণ্টছখিনি মোৰ ভুল আছিল। বহুত ডকুমেণ্টছ মোৰ নাছিলেও, যেনেকৈ কাষ্টৰ নাছিলে, PRC নাছিলে, বাৰ্থ চাৰ্টিফিকেটো মোৰ নাছিলে। মোৰ ঘৰৰ পৰিস্থিতি বহুত বেয়া, দেউতা মাও ঢুকালে মোৰ মেট্ৰিক দিয়া সময়তে 2016 চনতে। তাৰপিছৰ পৰা মই নিথৰুৱা আধৰুৱা হৈ ৰ'লোঁ। তাৰপিছতে মোক সেইকাৰণে এখেতক যেতিয়া মই এখেতৰ যেতিয়া সংস্পৰ্শত আহিলোঁ, যেতিয়া লগ পালোঁ, তেতিয়া মোক সকলো ডকুমেণ্টছ উলিয়াই দিলে, এটা জীৱন দিলে। আজি মই ইমানখিনি সক্ষম কৰালে বা উত্তীৰ্ণ হ'বলৈ মই সাজু হ'লোঁ এডিআৰি পৰীক্ষাত। আৰু বৰ্তমান মোৰ সৰুতে মোক মামীয়ে পঢ়ালে, মামী কথাও ক'ব লাগিব, যিগৰাকী মোৰ মামী সেইগৰাকীয়ে মোক সৰুতে পঢ়ালে। তাৰপিছত বাকী আৰু তেখেতকো ধন্যবাদ জনাইছোঁ এই চেনেলৰ যোগেদিয়ে মই। তাৰপিছত বাকী সকলোকে ধন্যবাদ। আৰু আমাৰ এতিয়া এটা দুখৰ খবৰ, জুবিন দাৰ, আমাৰ ইমান মৰমৰ প্ৰাণতকৈও প্ৰিয় শিল্পী এগৰাকী আমাৰ মাজৰ পৰা অকালতে কাঢ়ি লৈ গ'ল কালপিত দুজনে। সেইবাবে আমাৰ বহুত দুখৰ খবৰ। এই দুখৰ মাজতো অকণমান মুখত হাঁহি আহিছে, হাঁহি বিৰিঙাইছে। কিন্তু আৰু ইয়াতে চৰকাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইমান দৰিদ্ৰতাক যে সংস্থাপন দিছে, সেইবাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক। বাকী আৰু মই ষ্টাডি কৰিলোঁ এটা কথা ক'ব লাগিব যে মোক মই এটা ৰেকৰ্ডাৰ আছে, সেই ৰেকৰ্ডাৰটোতে মই জেনেৰেল নলেজ গোটেইখিনি লৈ লওঁ, তেখেতে দিয়ে। আৰু মই বহুত পঢ়িছিলোঁ, বহুত ষ্টাডি কৰিলোঁ। মই 6টা বজাৰ পৰা মই 8টামান 9টামান বজালৈকে পঢ়োঁ। তাৰপিছত পঢ়ি আকৌ ভাতকেইটা খাওঁ, ভাত খাই উঠাৰ পিছতো মই 1টা 2টা 3টা বজালৈকে কেতিয়াবা পঢ়োঁ। ৰাতিপুৱা অলপ দেৰিকৈ উঠোঁ, 7টা 8টামান বজাত পঢ়ি উঠি মই তেনেকৈ অলপ টোপনি যাওঁ
আৰু তেনেকৈ মই ষ্টাডি কৰিলোঁ বা বহুত ষ্টাডিও কৰিব লাগিব। আৰু এটা মোৰ দুখৰ খবৰ, মোৰ মানে যিজন ৰাইটাৰে লিখি দিছিলে, মোৰ ভাইটি, আমাৰ ওচৰৰে ঘৰ বেতিয়নীত, সত্যম শইকীয়া, কিন্তু এতিয়া তেওঁ আমাৰ মাজত নাই। আজি এমাহমান হ'ল তেওঁ সকলোকে কন্দুৱাই গুচি গ'ল আমাৰ মাজৰ পৰা। ইমান ভাল আছিলে, ইমান কৃতি, ইমান নামি আছিলে, বহুত ভাল আছিলে, বহুত কৃতি ছাত্ৰ আছিলে। তেওঁ মই আৰু দুজনে মিলি কৰিলোঁ প্ৰশ্নোত্তৰখিনি। মোৰ 1 নম্বৰ কমিলে, মই মানে ভালেই নম্বৰ পাইছোঁ। কিন্তু তেওঁ চিৰশান্তি, আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। মই মাক দেউতাকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। দেউতাকো তেওঁ স্বৰ্গীয় এতিয়া। মাক আৰু ভায়েক আছে, জেঠায়েক আছে, তেওঁলোকলৈও মই এই চেনেলৰ যোগেদিয়ে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যাম মই তেওঁৰ ওচৰলৈ, তেওঁ মাকৰ ওচৰলৈ যাম, জেঠায়েকৰ ওচৰলৈ যাম মই খবৰ ল'বলৈ। ইমান যে আচলতে বাধা নেওচি আপুনি আচলতে মানে দৃষ্টি মানে আচলতে দেখিও নাপায়, আৰু দেখি নোপোৱাৰ পাছতো আজি আপুনি এটা সুন্দৰ খবৰ দিবলৈ সকলোকে সক্ষম হৈছে। আপোনাৰ মনত এতিয়া কেনেকুৱা, মনৰ অনুভৱ কেনেকুৱা? মোৰ মনৰ অনুভৱ এতিয়া বহুত সুখী। মানে আজি সুখী এটা কাৰণে দুখী, মানে মা দেউতা থকা হলে আজি বেছি সুখী হলহেঁতেন, সেইকাৰণে মোৰ দুখ লাগিছে। আৰু এতিয়া সকলোৱেতো জুবিনদাৰ ন্যায় বিচাৰিয়ে বা এনেকে মানে ন্যায় বিচাৰিয়ে ধৰক এতিয়া যুঁজি আছে সকলো, আমিও যুঁজি আছো, কিন্তু জুবিনদাৰ ন্যায় লাগে, সেইটোও দুখ আছে। জুবিনদা ইমান ভাল এজন শিল্পী আমাৰ মাজৰ পৰা গুচি গৈছে, সেইটো এটা দুখ। বাকী এনে মোৰ যেতিয়া মই মানে উত্তীৰ্ণ হলো, কালি ৰিজাল্ট পাইছো, ৰিজাল্টটো পাই মই বহুত সুখী। তো মানে কিবা এটা নিজৰ ভৰিত নিজে থিয় দিব পাৰিলো, হয়, এইকেইজন মানুহৰ কাৰণে। আৰু আমাৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জনাইছো। ধন্যবাদ বহুত মানে উজ্জ্বল ভৱিষ্যত কামনা কৰিছো, আৰু অনাগত দিনবোৰ যাতে আপোনাৰ ভালে কুশলে যায়, ঈশ্বৰৰ কৃপাত। আৰু এইখিনিতে দৃষ্টিহীন হৈও বা শাৰীৰিকভাৱে বিশেষভাৱে সক্ষম হৈও যে কিবা এটা আচলতে কৰো কলে নিজৰ মনত যদি সৎ সাহস থাকে, ইচ্ছা থাকে, সেইটো নিশ্চয় সফল কৰিব পাৰি। মানে সৎ সাহস লাগিব আৰু ইচ্ছা লাগিব, যে মই তো কিবা এটা কৰি খাব লাগিব। মোৰ জীৱনটো কি হব, এনেই পঢ়িলো নেকি, বা ডকুমেন্টছ খিনি মোৰ কি, ডকুমেন্টছ খিনিতো মোৰ জীৱন, ডকুমেন্টছ খিনি মই এনেই ললো নেকি, এনেই উলিয়ালে নেকি ইমান কষ্ট কৰি। তেখেতে উলিয়াই দিলে, আমাৰ সভাপতি ডাঙৰীয়া, তেখেতে উলিয়াই দিলে, ইমান কষ্ট কৰি উলিয়ালে, বা ময়ো বহুত কষ্ট কৰিলো। নিজে জীৱনটো মানে সাহস থাকিলে, মনোবল থাকিলে পঢ়িব পাৰি, সকলো কাম কৰিব পাৰি। আৰু সেয়াই বন্ধুসকলক মই এটা কথা সুন্দৰভাৱে আচলতে দেখুৱাই দিছো, বৌগৰাকীৰ মুখেৰে শুনাই দিছো, যে যদি মানুহৰ সৎ সাহস থাকে, ইচ্ছা থাকে, কৰিম বুলি মনত এটা মানে সুন্দৰ ভাৱ থাকে, আৰু তেতিয়াহ'লে নিশ্চয় কষ্ট কৰিব লাগিব, নিশ্চয় সফলতা পাবই, নহয় জানো? এতিয়া বৌগৰাকীয়ে দেখুৱাই দিলে। আচলতে এডিআৰই পৰীক্ষাত ইমান আচলতে 2টা পৰীক্ষা দিবলগীয়া হয়, এটা ফাৰ্ষ্ট ষ্টেজত, এটা ৰিটন, আৰু এটা আৰু সেই 2টা পৰীক্ষাটো উত্তীৰ্ণ হবলৈ ইমান সহজ নহয়, আৰু বহুতো কেণ্ডিডেট ইতিমধ্যে পৰীক্ষাত অৱতীৰ্ণ হৈছে, কিন্তু বহুতে কষ্ট কৰিছে, কিন্তু বহুতে বিফল হৈছে। আৰু গতিকে শাৰীৰিকভাৱে বিশেষভাৱে সক্ষম যদিও আজি বৌগৰাকীয়ে প্ৰমাণ কৰি দেখুৱালে যে যদি মনত সৎ সাহস থাকে, নিশ্চয় যিকোনো কামত সফলতা অৰ্জন কৰিব পাৰি, নহয় জানো? আৰু আমাৰ যিসকলে ইতিমধ্যে এডিআৰই পৰীক্ষাত বা যিকোনো এনেকুৱা চৰকাৰী চাকৰি পাবৰ কাৰণে যথেষ্ট কষ্ট কৰি আছে, তেওঁলোকে আচলতে বিফলতা অৰ্জন কৰিছে, তেখেতসকলক আপুনি কি জনাব? মই মানে এইটোৱে জনাইছো যে তেখেতসকল সফল হওক, মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো তেখেতসকলৰ বাবে। সকলোৱে পাওক, সকলোৱে পাব লাগে, যোগ্যতা আছে সকলোৱে পাওক, তাৰ বাবে ভালদৰে ষ্টাডি কৰিব লাগিব, ভালদৰে পঢ়া শুনা কৰিব লাগিব, সকলোৱে পাব, কোনো নোৱাৰা কাম পৃথিৱীত একো নাই। এতিয়া মোকো কবলৈ গলে দুখ লাগে, মানে মোকতো বহুতে বহুত ডাউন দিছিলে, কিন্তু মানে সেইটো এটা অভিশাপ নহয়, আশীৰ্বাদ। যদি মানুহে ডাউন দিয়ে তেতিয়াহ'লে আশীৰ্বাদ ল'ব, আশীৰ্বাদ স্বৰূপ হয়, মানে সেইটো আশীৰ্বাদ বুলি ভাবি যদি লয়, ঈশ্বৰক প্ৰাৰ্থনা কৰে, তে সকলো নিজে একো ক'ব নালাগে, সকলো ঈশ্বৰক দিব লাগে, প্ৰভু তুমি চাই আছা, সেই তেনেকে দিব লাগে, সকলো ঈশ্বৰে সফল কৰি দিয়ে, আৰু ঈশ্বৰে তেওঁলোককো সফল কৰিব। মই তেওঁলোকলৈ মানে মই শুভকামনা জনাইছো, তেওঁলোকো যাতে সফল হওক। এইবাৰ যদি আকৌ ওলাই ভেকেঞ্চি ওলাব, তেওঁলোকে দিয়ক, তেওঁলোকে আৰু ভালদৰে ষ্টাডি কৰক, আৰু ভালদৰে পাওক, মানে পাই যাওক, যোগ্যতা আছে, পাওক। আৰু বন্ধুসকলৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিলো, যে
এনেও আমাৰ আচলতে দুখ যিহেতু আমাৰ মৰমৰ সকলো হৃদয় শিল্পী গৰাকী আৰু সেয়াও শুনি আছো কোনোবা এদিনা মানে হেৰি আমাৰ যিসকলে আচলতে তেখেতৰ ন্যায়ৰ কাৰণে যুঁজ দিয়ে তেখেতসকলক আচলতে এৰেষ্ট কৰা হৈছে প্ৰতিবাদকাৰীসকলক আচলতে এৰেষ্ট কৰা হৈছে কালি এটা খবৰ পাইছো যে গুলি চালনা কৰিছে প্ৰতিবাদকাৰীসকললৈ গতিকে সেই তাৰ মাজতো মই ভাবো এটা সুন্দৰ খবৰ আপোনালোকক দিবলৈ মই প্ৰয়াস কৰিলো আৰু এইখিনিৰ পৰাই মই এই ভিডিঅ'টোৰ যোগেদি জনাম যে আমাৰ জুবিন দা ইতিমধ্যে আমাৰ সকলোৰে মৰমৰ আৰু তেখেতে আচলতে ন্যায় পোৱাৰ কাৰণে আমি যুঁজি আছো আৰু যুঁজিম যাতে আমাৰ জুবিন দাই মৰমৰ জুবিন দাই ন্যায় পাওক আৰু অসমখন শান্তি আহক হয় আৰু অসমখন শান্তি আহক শান্তি লাগে আমাক বহুত বহুত ধন্যবাদ জনাইছো বৌ আৰু তোমালেও থাকিল অনাগত দিনকেইটাত যাতে ভালকে চাকৰি কৰিব পাৰে মানে ভালে ভালে থাকে ঈশ্বৰে ভালে কৰি ৰাখে তাকে কামনা কৰিছো আৰু ইমানখিনিকে ভিডিঅ'টো প্ৰস্তুত কৰি মই ধন্যবাদ জনাইছো সকলোকে আৰু মই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছো ধন্যবাদ জয় অসম জয় জুবিন দা জুবিন দা অমৰ হওক জয় জুবিন দা